আগৰ ভিডিঅ'টোত যিহেতু কৈছোঁ এইবাৰ পূজাৰ একদম থুলমূল নামঘৰতে শৰাই আৰু ভোগ এনেকৈ দিয়া হ'ল আৰু সেইকাৰণে ঘৰৰ গোটেই কামখিনি যিহেতু ঘৰতো অকণমান সৰুকৈ নিয়ম কৰিছিলোঁ সেয়া কৰি মেলি আজৰি হৈ আমি আহিলোঁ নামঘৰলৈ। যিহেতু মা বাৰু অকণ সোনকালে আহিলে, মোৰ অহা অলপ দেৰি হ'ল যিহেতু ল'ৰা ছোৱালী থাকিলে জানেই নহয় সোনকালে পটককৈ ওলাই আহিব নোৱাৰোঁ আহোঁ বুলি। তাক খুৱাই বোৱাই গা পা ধুৱাই আহোঁতে বৰ দেৰি হৈ গ'ল। পিছে ইমানো দেৰি হোৱা নাছিলে, আমি বাৰু নাম শুনিব পালোঁহি। আমি অহালৈ গোপিনীয়ে শাক চব্জি কাটি ৰেডি হৈ আছে। তাৰপিছতে নাম গালে। এয়া হৃদয়াঞ্চল দেখিছে নহয়, সি মানে তেনেকেই টোপনি গুচি গ'ল। যিহেতু এইখিনি সময় শোৱা সময়, তাৰ টোপনিয়ে আহিলে। সদায় শুই থাকে ন এইখিনি সময়তে 1টা বজামানতে। আৰু এয়া ধুনীয়াকৈ নাম ধৰিলে আৰু নাম গালে। যিহেতু আজি বিশ্বকৰ্মা পূজা যিহেতু সকলোৰে ঘৰতে পাতেই আজিকালি, আৰু সেইকাৰণে কেইজনীমান মানুহ আজি অহা নাই, গোপিনী অহা নাই। আৰু তথাপি শেষৰ সময়লৈ পিছে আহিলে আৰু 2-3জনীমান গোপিনী। তাৰপিছতে আমি প্ৰসাদ চসাদ খালোঁ। হৃদয়াঞ্চ বাৰু উঠিলে প্ৰসাদ খোৱাৰ সময়লৈ। তাৰপিছতে প্ৰসাদ খাই মেলি ভোগো খালোঁ। আৰু আজি বাৰু আপোনালোকৰ দিনটো কেনেকুৱা হ'ল জনাব দেই। আৰু আজিলৈ আহিছোঁ, শুভৰাত্ৰি, বাই বাই।